আজি বৰ্তমান মই আছোঁ আমাৰ বাদলিপাৰ গোলাঘাট ডিষ্ট্ৰিক্টৰ খুব নিচেই ওচৰতে আৰু আজি আপোনালোকক এনেকুৱা এজন ব্যক্তি দেখুৱাবলৈ মই গৈ আছোঁ। নৱপ্ৰজন্মৰ অতিকে জনপ্ৰিয় অভিনেতা বুলি ক'ব লাগিব। আমাৰ এইফালে নিৰুপম দা আছে। নিৰুপম দা কি খবৰ? ঠিকে আছে? ভাল। ঠিক আছে। ভাল লাগিছে আজি যিহেতু আপোনালোকৰ হেঙুল থিয়েটাৰত বাদলিপাৰত আহিছোঁ মই। আজি যিহেতু ছেকেণ্ড নাইট আছে আৰু আজি নাটক কি আছে? আজি আমাৰ বিৰি আছে। বিৰি আছে অভিজিত ভট্টাচাৰ্য। হয়, আচলতে নাটককেইখন খুব ধুনীয়া সুন্দৰ হৈছে আৰু চিলনীখনটো মই নিজে ফিজিকেলি চাইছোঁ। নাটকখন বহুত ধুনীয়া সুন্দৰ নাটক, খুব ধুনীয়া ষ্টৰি ভাল। আৰু আজি যিহেতু এই লগ কৰিবলৈ অকণমান আহিলোঁ আৰু অকণমান তেখেতৰ পৰা জানিবলৈ বিচাৰিম। গতিকে এখেতৰ যিহেতু মই জনাত মানে ষ্টেজত খুব প্ৰথম বুলি মই ভাবিছোঁ। অভিজ্ঞতা কেনেকুৱা? বিৰাট ধুনীয়া অভিজ্ঞতা আৰু অভিজ্ঞতাটো বেছি মানে ব্যতিক্ৰম এইবাৰ, কাৰণে মই জীৱনত কেতিয়াও নাটক কৰা নাই। এইবাৰ প্ৰথম মই হেঙুলৰ মঞ্চত নাটক কৰিছোঁ আৰু মই ভাগ্যৱান যে মই হেঙুল থিয়েটাৰ বা নাটক কৰিবলৈ মই সুযোগটো পাইছোঁ। তো খুবেই চাগে নতুন এক্সপিৰিয়েঞ্চ, বিৰাট নতুন এক্সপিৰিয়েঞ্চ কাৰণে একো নাজানো মানে কি হ'ব কি নহ'ব। তো সেইকাৰণে মানে এভৰি ডে নতুন এটা চেলেঞ্জৰ। নাটকটো খুব সুন্দৰ, একদম ধুনীয়া নাটক হৈছে। মানুহৰ সঁহাৰি পাইছোঁ, মানুহৰ মৰম খুব পাইছোঁ আৰু মানুহে এইটো স্বীকাৰ কৰিছে মানে যে মানে তেওঁলোকে গম পায় যে মই প্ৰথমবাৰ নাটক কৰিছোঁ। তো তাৰপিছতো যে তেওঁলোকে মোক ইমান মৰম, ইমান সঁহাৰি আৰু ইমান আশীৰ্বাদ দিছে। তো তাৰ বাবে মই আচলতে দৰ্শকক ধন্যবাদ জনাব বিচাৰোঁ। আচলতে ধন্যবাদ জনালোঁ তেখেতলৈ। আৰু মানে কি ক'ম, আৰু এখেতৰ ৰিচেণ্টলি এখন পিশাচ মুভি ৰিলিজ হৈছে। আৰু পিশাচৰ কথাটো মই নকওঁ, কাৰণ মানে মই নিজেই যেনেকৈ চাব গৈছোঁ, মোৰ চাবলৈ যাওঁতে এজনী ছোৱালী খুব ওচৰতে মোৰ বহি আছিলে। ছোৱালীজনী মানে অৱস্থা বহুত বেয়া হৈ গৈছিলে। পিশাচৰ বিষয়ে কি ক'ব অকণমান কৈ দিয়কচোন। পিশাচ আচলতে আকৌ এখন ব্যতিক্ৰম ছবি। আমি যেতিয়া ছবিখন কৰিছিলোঁ তেতিয়া ভবা নাছিলোঁ যে আমি কমাৰ্চিয়েলি ৰিলিজ কৰিম ছবিখন। কিন্তু পিছত বহুত মিটিংছ হোৱাৰ পিছত ভাবিলোঁ যে নাই, এখন দৰ্শকক দেখুৱাব লাগে, কাৰণ এনেকুৱা এখন ছবি অসমীয়া ৰাইজে হয়তো চোৱা নাই, মই যিমান দূৰলৈকে জানো। আৰু সেইটোৱে, আৰু যে আমি এনেকুৱা এখন ছবি দৰ্শকক দিব পাৰিছোঁ, সেইটো আচলতে আমি ছাকচেছ বুলি ভাবোঁ। আৰু তাৰপিছত ভাল বেয়া সেইটো একদম দৰ্শকৰ ওপৰত। বাকী এতিয়া নেক্সট আপোনাৰ পৰিকল্পনা, কিবা নতুন পৰিকল্পনা, কিবা? চিনেমা কৰাৰ ইচ্ছা আছে, যিমান পাৰোঁ, যিমান সুযোগ পাওঁ, আৰু তাৰ সেইফালে ফ'কাছটো ৰাখিবলৈ চেষ্টা কৰি আছোঁ। আৰু মই ভায়মানত আহি পেলাইও অভিনয়ৰ বিষয়ে বহুতখিনি বস্তু শিকিব পাৰিছোঁ, আৰু সেইটোৱে মই ভাবোঁ মোৰ কাৰণে এটা খুব ধুনীয়া কথা হৈছে মানে মই ভাবোঁ। আৰু নেক্সট আপোনাৰ আকৌ ভায়মানত মানে নেক্সট ইয়েৰ অহা কিবা পৰিকল্পনা নতুন কিবা মানে ভায়মানত মোৰ মানে মই ভাবিছোঁ যে মই এতিয়ালৈকে তৈয়াৰ নহয় ভায়মানৰ কাৰণে। মই নিজে ভাবোঁ তেনেকৈ, মই কোৱা নাই কাৰো বেলেগৰ কথা। মই ব্যক্তিগতভাৱে মই ভাবোঁ যে মই তৈয়াৰ নহয়। তো অহাবাৰো থিয়েটাৰ কিছুমানে মোক কৈছিলে, কিন্তু মই নিজেই ডিচিশ্যন লৈছোঁ যে মই অহাবাৰলৈ নাথাকোঁ, পিছত কেতিয়াবা নিশ্চয় আহিম, যেতিয়া মই আৰু শিকি আহিম, আৰু জানি আহিম, আৰু বুজি আহিম। তো মোৰ আৰু বুজিবলৈ ইচ্ছা, আৰু জানিবলৈ ইচ্ছা, কিন্তু মই ভাবোঁ যে মোক অলপমান টাইম লাগিব সেইখিনি বস্তুৰ কাৰণে। তাকে আৰু এটা আপোনাৰ কথা, পাৰ্চনেলি কথা সোধোঁ। যিহেতু আপুনি ইমান দূৰত ঘৰৰ পৰা আঁতৰি পেলাই আজি আপোনাৰ প্ৰথম প্ৰচেষ্টা বুলিয়ে ক'ব লাগিব, যিহেতু আপুনি এখন নিজৰ ঘৰৰ পৰা আঁতৰি পেলাই ইয়াতে আছে, কেতিয়াবা মনত পৰেনে ঘৰলৈ, বা কেতিয়াবা আপোনাৰ এনেকৈ অকণমান? মনততো সদায় পৰে, এনেকুৱা নহয় যে কেতিয়াবা মনত পৰে, সদায় পৰে। কিন্তু সেই আমাৰ এইটো কৰ্মজীৱন, আৰু এনজয় কৰি আছোঁ। আৰু ঘৰৰ মানুহৰ পৰা ছাপোৰ্ট হওক, বা যিমানখিনি মানুহে মোক ভাল পায়, মৰম কৰে, বা ভালকৈ চিনি পায় ব্যক্তিগতভাৱে, তেওঁলোকৰ আশীৰ্বাদ আৰু তেওঁলোকৰ মৰম সঁহাৰি সদায় আছে। তো মই কেতিয়াও ফিল নকৰোঁ যে মই অকলশৰীয়া হৈ গৈছোঁ বা হেৰি হৈ গৈছোঁ। মই সদায় এনেকুৱা ফিল কৰোঁ যে নাই, সকলো সদায় মোৰ লগত চবেই আছে। আৰু ইয়াতে আপোনাৰ ভ্ৰাম্যমানত আহি পেলাই কিবা অলপমান কষ্ট হৈছে বুলি কিবা অনুভৱ কৰে নেকি, যিহেতু প্ৰথম আপোনাৰ? সেইটোৱে আচলতে কষ্টটো আচলতে বহুত চবৰে নিজৰ নিজৰ পাৰ্চনেলি বেলেগ বেলেগ এটা ডেফিনেশ্যন থাকে। মই ভাবোঁ মই যদি এই কামটো কৰি ভাল পাওঁ, তাত মই কোনো কষ্ট অনুভৱ নকৰোঁ। কিন্তু কেতিয়াবা হৈ যায়, কেতিয়াবা অলপ চিংক নোহোৱাৰ কাৰণে কেতিয়াবা অলপমান ধৰি লওক সময় ইফাল সিফাল হৈ যায়, খানা পিনাৰ অকণমান দিগদাৰ এটা হয়। কিন্তু সেইখিনি মই ভাবোঁ এটা ছেক্ৰিফাইচ যোনটো আমি কৰোঁ। আৰু এটা নতুন বস্তু শিকিলে, নতুন বস্তু আমি চাইকেল যেতিয়া চলাব নাজানো, যেতিয়া চলাবলৈ শিকোঁ অলপমান কষ্ট হয়, যিমান যি হ'লেও বেলেঞ্চত হওক বা কিবাত হওক। তো ঠিক তেনেদৰে মই জীৱনটো লৈছোঁ, যে যদি মই যোন বস্তু নাজানো একেবাৰে, তো সেই বস্তুটো শিকোঁতে অকণমান কষ্ট হ'বই। তো মই তেনেকৈ ভাবোঁ আচলতে। ডেফিনেটলি। আৰু মই দৰ্শকৰ পৰা এটা কথাই ক'ম যে মই বিশেষ সময় লোৱা নাই, জাষ্ট 2 মিনিটৰ ভিডিঅ' মই লৈছোঁ, আৰু খুব ভাল লাগিলে আচলতে লগ পাই। আৰু মই এটা কথা ক'ম, যিহেতু মই চোৱা নাই, কিন্তু ট্ৰেইলাৰটো চাই পেলাই মই গম পাইছোঁ, যিহেতু চিলনী হওক, আজি আপোনাৰ বিৰি হওক, আৰু লাষ্ট নাইটৰ নাটকখনৰ নামটো কৈ দিয়কচোন। মছজিদ ৰোড নামঘৰ পথ। মই কিন্তু চিলনীখন চাই বিৰাটেই ভাল পালোঁ। মোৰ নিজৰ অভিজ্ঞতা পিনৰ পৰা কৈছোঁ, বহুত ভাল লাগিলে চাই, মানে মোৰ নিজৰে চকু পানী ওলাই গৈছে লাষ্টত, কি ক'ম আপোনালোকক। খুব ভাল লাগিলে, আৰু বিৰিখনো খুব ভাল। গতিকে গোটেইখন নাটকেই খুব সুন্দৰ নাটক। আৰু
ভাল লাগিলে তেখেতৰ অভিনয় খুব ধুনীয়া হৈছে একদম মানে ৰিয়েল ষ্ট্ৰিক বুলি ক'ব লাগিব খুব ধুনীয়া অভিনয় গতিকে ভাল লাগিলে শুভেচ্ছা থাকিল আগন্তুক দিনবোৰ ঠিকে থাকে যাওক ঠিক আছে